তেওঁ কিবা মাটি ফাটি ওলাইছে নহ'লে আকাশৰ পৰা টপকিছে। নমস্কাৰ, মোৰ নাম সাব্বিৰ আহমেদ। বৰ্তমান অসমত ভাষাক লৈ মানে বিভাজন চলি আছে। অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে ভাষা আৰু ধৰ্ম এই দুটাক লৈ মানে বিভাজন চলি আছে। মূল মুদ্দা এই দুটা, ভাষা আৰু ধৰ্ম এই দুটাক লৈ মানে বিভাজন চলি আছে। চ' ইয়াত মই আমাৰ এই যে হিন্দু নেতাসকলক ক'ব খোজোঁ যে তোমালোক কি মানুহ নহয় নেকি? তোমালোক নিজকে মানে ভগৱান বুলি ভাবা নেকি? চৰি, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেন কৈ পেলালে মানে ভগৱানৰ দূত বুলি। তেওঁ মানে বায়'লজিকেলি হৈছে বুলি তেওঁ বিশ্বাস নকৰে। তেওঁ মানে অনুভৱ কৰিছে তেওঁ যেন ঈশ্বৰৰ দূত। তেওঁ বায়'লজিকেলি হোৱা নাই, তেওঁ কিবা মাটি ফাটি ওলাইছে নহ'লে আকাশৰ পৰা টপকিছে। টপকিছে সেইকাৰণে ক'লোঁ, বায়'লজিকেলি যদি নহয় তেনেহ'লে মাটি ফাটি ওলাইছে নহ'লে আকাশৰ পৰা টপকিছে, এনেকুৱা দুটা হ'ব লাগিব। চ' আৰু সেয়া আকৌ আমাৰ অন্ধভক্তবিলাক যি আছে সিহঁতে আকৌ ভগৱান বুলি মানিছে, তেওঁক ভগৱান বুলি পূজা কৰা ষ্টাৰ্ট কৰি দিছে। এতিয়া মই তেওঁলোকক ক'ব খোজোঁ যে তোমালোকৰ ভগৱান কি ইমান সহজে পোৱা যায় নেকি? আমিতো নাপাওঁ। আৰু শুনিছিলোঁ যে সন্ন্যাস জীৱন মানে গ্ৰহণ কৰাৰ পিছতো, ইমান উপাসনা কৰাৰ পিছতো মানুহে ভগৱানক লগ নাপায়। কিন্তু তোমালোকে দেখোন এনেই ইমান পাপিষ্ট এটা দুনিয়া, বৰ্তমান যি অৱস্থা, এখোজ পাপ বিনে আমি ল'ব নোৱাৰোঁ। সেইখন দুনিয়াত তোমালোকে মানে ভগৱানক পাই গৈছা, বিনা মেহনত, বিনা পূজা কৰি, বিনা মানে সাধনা কৰি। মই এপ্ৰিচিয়েট কৰোঁ তোমালোকক যে ভগৱান তোমালোকে পাইছা, ঠিকে আছে। তো মই এটা কথা অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব খোজোঁ যে তোমালোকে যদি ভাষা আৰু ধৰ্মক লৈ বিভাজন কৰিব খোজা বা ভাষা আৰু ধৰ্মক লৈ ৰাজনীতি কৰিব খোজা, তেনেহ'লে মই এটা কথা স্পষ্ট কৰি কৈ দিওঁ, আপোনালোকে পাকিস্তান নাইবা বাংলাদেশত যাব পাৰে। পাকিস্তান নাইবা বাংলাদেশ আপোনালোকৰ কাৰণে খোলা আছে। কিয়নো যদি ভাষা আৰু ধৰ্মক লৈ ৰাজনীতি কৰিব লাগে তেনেহ'লে পাকিস্তান নাইবা বাংলাদেশ বেষ্ট আপোনালোকৰ কাৰণে। কিয়নো এইখন ভাৰতবৰ্ষত যদি চলে, এইখন ভাৰতবৰ্ষ যদি চলিব লগা হয় বা এইখন ভাৰতত যদি ৰাজনীতি কৰিব লগা হয় তেনেহ'লে এটা বস্তুক লৈ কৰিব, সেয়া হৈছে আমাৰ সংবিধান, যিখন আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰে ইমান মেহনত কৰি লিখিছে, ইমান মানে এইটো আছিল তেওঁৰ। সেইকাৰণে তেওঁ লিখি থৈ গৈছে এনেকুৱা বস্তু, এনেকুৱা আইন যিটো তোমালোকৰ দ্বাৰা ফলো নহয়। আৰু তোমালোকে যদি সেইটো অনুসৰণ কৰিব নোৱাৰাই, মানিব নোৱাৰাই, তেনেহ'লে এনেকুৱা ৰাজনীতি নকৰিব, এনেকুৱা ঘাটিয়া ৰাজনীতি আমাক নালাগে। পাকিস্তান এবাৰ বাংলাদেশ আপোনালোকৰ কাৰণে বেষ্ট। মই আৰু বেছি নকওঁ, বেছি ক'লে বিবাদ হৈ যাব। চ' যিহঁতে বুজি পায় সিহঁতে বুজি পাব, আৰু যিহঁতে অন্ধভক্ত সিহঁতে অন্ধভক্ত থাকি যাব। হোৱাটছআপ ইউনিভাৰ্চিটি তেওঁলোকৰ কাৰণে জিন্দাবাদ। আজিৰ কাৰণে ইমানেই, ধন্যবাদ। ভিডিঅ' যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। জয় অসম, জয় জুবিন দা।